মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছিলোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ পাঠ্যপুথি আমাৰ গণিতৰ প্ৰথমটো পাঠৰ 7 নম্বৰ পৃষ্ঠাৰ পৰা। ইয়াৰ আগৰখিনি মই ইয়াৰ আগৰ ভিডিঅ'টোত কৰিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। এতিয়া আমি আৰম্ভ কৰিছোঁ 7 নম্বৰ পৃষ্ঠাৰ পৰা। তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱাও আহা। ক দিয়া আছে 105, 117, 123, 135 আৰু 148। এতিয়া আমি 105টো প্ৰথমতে সংখ্যা ৰেখাত বহাওঁ আহা। এইখনতে আছে 100 আৰু ইয়াত আছে 110। গতিকে 105টো হ'ব ইয়াৰ মাজত। ইয়াৰ 10টা যদি আমি ভাগ কৰোঁ 101, 102, 103, 104, 105। ঠিক 110 আৰু 100ৰ মাজত হ'ব 105। তাৰপিছত আছে 117। 117টো ক'ত হ'ব? আমি ধৰা ঠিক মাজত পালোঁ 115, 111, 12, 13, 14, 15। এতিয়া 16, 17 ঠিক এনেকুৱা জেগাত হ'ব 117। তেনেকৈ 123। 123টো হ'ব 120, 121, 122, 123 এইকেইটা হ'ব। তাৰপিছত 135। 130ৰ পৰা 31, 32, 33, 34, 35। 130 আৰু 140ৰ ঠিক মাজত হ'ব 135। আৰু এতিয়া আছে 148। 140ৰ পৰা 150ৰ মাজত হ'ব 148। 141, 42, 43, 44, 45, 46, 47, 48। 150ৰ ওচৰত ইমান মানত হ'ব 148। হয়নে? এতিয়া খটো আছে 231, 253, 265 আৰু 265, 272 আৰু 289। 231টো হ'ব 230ৰ ওচৰতে। 253টো হ'ব 250ৰ পিছত 51, 52, 53। 265টো হ'ব 60 আৰু 70ৰ ঠিক মাজত। 261, 62, 63, 64, 65। তাৰপিছত 272টো হ'ব 70, 71। ঠিক এইকেইটা হ'ব 71, 70, 71, 72 এইকেইটা হ'ব। আৰু 289, 289, 280, 81, 82, 83, 84, 85, 86, 87, 88। 89টো ঠিক 90ৰ ওচৰত হ'ব। এইকেইটা হ'ব 289। ঠিক আছে। এতিয়া হ'ব গ 355, 363, 386, 395, 404। এতিয়া 355, 50 আৰু 60ৰ মাজত। 350 আৰু 360ৰ মাজত হ'ব 355। তাৰপিছত 63, 60, 61, 62, 63 এনেকুৱাখিনিত হ'ব। আৰু 386, 380 পাৰ হৈ পেলাই এইকেইটা 300 মাজত 385। তাৰপিছত হ'ব 386। 390 আৰু 400 ঠিক মাজত 95, 395। আৰু আছে 404। 400 পাৰ হৈ পেলাই 1, 2, 3, 4 এইখিনিত হ'ব 404। তাৰপিছত দিয়া আছে নিকটৱৰ্তী শ চাওঁ আহা। নিকটৱৰ্তী শ মানে নিকটৱৰ্তী মানে ওচৰৰ শ চাওঁ আহা। এতিয়া শহাটো আছে 134। 134ৰ নিকটৱৰ্তী আমি শটো চাব লাগে। এতিয়া নিকটৱৰ্তী শটো হ'ব, এতিয়া আমি যদি চাওঁ শহাটো যদি পিছলৈ দৌৰে তেতিয়া কিমান ঘৰ আহিব লাগিব, কিমানটা সংখ্যা আহিব লাগিব? 34 আহিলেই 100 পাব। কিন্তু সিফালে আকৌ 134ৰ পৰা 66 ঘৰ গ'লেহে 200 পাব। গতিকে নিকটৱৰ্তী শ হ'ব 100। এইফালে ওচৰতে পাব 100টো, আৰু এইফালে শ পাবলৈ গ'লে 200টো পাবলৈ গ'লে কিমান দূৰ বেছি দূৰ যাব লাগিব। গতিকে ইয়াৰ নিকটৱৰ্তী শ হ'ব 100। হয়নে? শহাটোৰ নিকটৱৰ্তী শত ঘেৰ দিওঁ আহা। মানে নিকটৱৰ্তী মানে কি বুলি কৈছিলোঁ? ওচৰত থকা।
ওচৰত থকা শত ঘেৰ দিওঁ আহা। এতিয়া আছে 200ৰ পৰা 300 আৰু সহাটো আছে 260। 260ৰ নিকটৱৰ্তী শ এতিয়া 200 হ'বনে 300 হ'ব, আমি সেইটো উলিয়াব লাগে। এতিয়া সহাটোৰ এইফালে সি যদি উভতি আহে তেতিয়া 200লৈ আহিলে কিমান আহিব লাগিব, 60 আহিব লাগিব, আৰু 300লৈ গ'লে 40 যাব লাগিব। গতিকে এইফালে 300টো 260ৰ পৰা ওচৰত, গতিকে সহাটোৰ নিকটৱৰ্তী শ হ'ব 300। আমাক কি কৈছে, নিকটৱৰ্তী শত ঘেৰ দিবলৈ কৈছে, হয়নে? আৰু এইফালে আছে সহাটো 340ত। এতিয়া সহাটোৰ নিকটৱৰ্তী শ 400 হ'বনে 300 হ'ব? সি যদি উভতি আহে তেতিয়া মাত্ৰ 40 ঘৰ আহিব লাগিব, মানে 40 আহিব লাগিব, আৰু ইফালে গ'লে 60 যাব লাগিব। গতিকে ইয়াৰ ওচৰতে থকা শটো হ'ব 300, হয়নে? 400লৈ গ'লে যিহেতু 60 যাব লাগিব, দূৰত আছে, গতিকে ইয়াৰ নিকটৱৰ্তী শ মানে ওচৰতে থকা শটো হ'ব 300। এতিয়া দিছে খালী বাকচত লিখোঁ আহা। 112ৰ নিকটৱৰ্তী শ, 112ৰ ওচৰত থকা শটো কিমান, 100 হ'ব, হয়নে? আৰু 178ৰ নিকটৱৰ্তী শ কিমান হ'ব, 178ৰ নিকটৱৰ্তী শ হ'ব 200। 100 হ'বলৈ এইফালে 78 গুচিয়ে গ'ল, গতিকে 200 পাবলৈ বেছি দূৰ নাই, গতিকে নিকটৱৰ্তী শ হ'ব 200, আৰু 100লৈ হ'লে উভতি আহিবলৈ হ'লে ধেৰ 78 আহিব লাগিব, গতিকে নিকটৱৰ্তী শ 200। এতিয়া 251ৰ নিকটৱৰ্তী শ কিমান, এতিয়া 250 হ'লে 100লৈও সমান হয়, 200লৈও সমান হয়, আৰু 300লৈও সমান হয়। ইয়াত আকৌ কি দিয়া আছে, 251, গতিকে 300লৈ অলপ হ'লেও কম হ'ব, 1 হ'লেও কম হ'ব, গতিকে ইয়াৰ নিকটৱৰ্তী শ হ'ব 300। 200 যদি 49 হ'লহেঁতেন তেতিয়া ইয়াৰ নিকটৱৰ্তী শ হ'লহেঁতেন 200। এতিয়া 251ৰ পৰা 49 যাব লাগিব, গতিকে এইফালে 300লৈ ওচৰ হ'ব, গতিকে নিকটৱৰ্তী শ হ'ব 300। এতিয়া 414ৰ নিকটৱৰ্তী শ হ'ব কিমান, 400, কাৰণ 500লৈ যাবলৈ গ'লে ধেৰ দূৰ যাব লাগিব, উভতি আহিলে মাত্ৰ 14 উভতি আহিলে 414ৰ নিকটৱৰ্তী শ পাম, হয়নে? এতিয়া আমি ইয়াৰ পাছত চাওঁ 235 সংখ্যাটো মুঠা আৰু কাঠিৰ সহায়ত চাওঁ আহা। এতিয়া 235 সংখ্যাটো 100ৰ মুঠা আছে কেইটা, দুটা, 100 দুটা মুঠা হ'লে 200 হয়, আৰু 10ৰ মুঠা আছে 3টা, 10ৰ মুঠা 3টাত হ'ব 10, 20, 30, হয়নে? আৰু থাকিলে 35 মানে 5 থাকিলে 230 হ'ল, আৰু 5 বাকী থাকিলে। এতিয়া 5টো আকৌ 10ৰো মুঠা নহয়, 100ৰো মুঠা নহয়, গতিকে এইটো হ'ব কাঠিৰে চাব লাগিব। এতিয়া কেইডাল কাঠি হ'ব, 5ডাল কাঠি, গতিকে 235 সমান 200 যোগ 30 যোগ 5, এইটো হ'ল 235ৰ বিস্তৃত ৰূপ, মানে বহলাই ৰেখা ৰূপ। এতিয়া 235 সংখ্যাটো মণিশলাত চাওঁ আহা। মণিশলাত একক, দশক, শতক ভাগ কৰি দিয়া আছে। ঘৰত কি সংখ্যা আছে, 5 আছে, গতিকে 5টা মণি ভৰাইছে। দশকৰ ঘৰত আছে 3, সেইকাৰণে 3টা মণি ভৰাইছে, আৰু শতকৰ ঘৰত আছে 2, গতিকে 2টা মণি ভৰাইছে। 2 শতক, 3 দশক আৰু 5 একক। 2 শতক মানে 200, 3 দশক মানে 30, 3 দশক 30, আৰু 5 একক মানে 5টা এক হ'লে 5, গতিকে সংখ্যাটো হ'ব 235। এতিয়া আছে মণিশলাত মণি গণনা কৰি সংখ্যা আৰু সংখ্যাবোৰৰ নাম লিখোঁ আহা, লগতে সংখ্যাটোৰ বিস্তৃত ৰূপতো লিখোঁ আহা। মণিশলাত মণি গন্তি কৰি পেলাই প্ৰথমটো চোৱা, এককৰ ঘৰত আছে 1, দশকৰ ঘৰত আছে 3, আৰু শতকৰ ঘৰত আছে 1, 2, 3, 4, গতিকে সংখ্যাটো কি, 4 শতক মানে 400, 3 দশক মানে 30, আৰু 1টো হ'ব একেই, গতিকে 431, হয়নে? বিস্তৃত ৰূপটো হ'ব 400 যোগ 30 যোগ 1। আৰু সোঁফালৰটো চোৱা, শতক
দশক আৰু একক। এককৰ ঘৰত কেইটা আছে? 1 2 3 4 5টা আছে। দশকৰ ঘৰত একো নাই আৰু শতকৰ ঘৰত আছে 3টা। গতিকে 300 এইটো হ'ব, দশকৰ ঘৰত 0 হ'ব, একৰ ঘৰত হ'ব 5। গতিকে সংখ্যাটো হ'ব 305 মানে 305। আৰু এইটো আমি বিস্তৃত ৰূপতো লিখি দিম। বিস্তৃত ৰূপটো হ'ব 300 যোগ 0 যোগ 5 সমান 305। তাৰপিছত আছে তলৰ তালিকাখন পূৰ কৰোঁ আহা। সংখ্যাৰ নাম, সংখ্যা আৰু বিস্তৃত ৰূপ। 207 207 আৰু বিস্তৃত ৰূপত লিখিলে 200 যোগ 0 যোগ 7। তাৰপিছত 344 344 মানে 344। এতিয়া বিস্তৃত ৰূপত লিখিলে হ'ব 300 যোগ 40 যোগ 4। ইয়াৰ পিছৰটো আছে 415। এতিয়া বিস্তৃত ৰূপত লিখিলে হ'ব 400 যোগ 10 যোগ 5। মুঠতে হৈ যাব 415। মুঠা আৰু কাঠিবোৰ চাই সংখ্যাবোৰৰ বিস্তৃত ৰূপৰ সৈতে সংখ্যাবোৰ মিলাও আহা। মুঠা আৰু কাঠি দিয়া আছে, সংখ্যা দিয়া আছে আৰু সিহঁতৰ বিস্তৃত ৰূপ দিয়া আছে। প্ৰথমতে এটা কৰি দিয়া আছে, 100 মুঠা আছে 2টা আৰু কাঠি আছে 5টা। গতিকে হ'ব 100 100 200 আৰু কাঠি 5 সমান 205। এইটো কৰি দিয়া আছে আৰু বিস্তৃত ৰূপ 200 যোগ 0 যোগ 5। ইয়াৰ পিছত দিয়া আছে 100 মুঠা 2টা, 10 মুঠা আছে 1 2 3 4টা আৰু কাঠি আছে 7টা। গতিকে হ'ব 100 100 200 যোগ 40 10 4টা আৰু 7 47। গতিকে হ'ব 247। বিস্তৃত ৰূপটো হ'ব 200 যোগ 40 যোগ 7। ইয়াৰ পিছত দিয়া আছে 100 মুঠা 2টা আৰু 10 মুঠা 5টা। 100 মুঠা 2টাত 200 আৰু 10 মুঠা 5টাত 50 হ'ব 250। বিস্তৃত ৰূপটো হ'ব 200 যোগ 50 যোগ 0। এইটো মিলাই দিছোঁ। ইয়াৰ পিছত আছে 100 মুঠা 3টা। গতিকে হ'ব 100 3টা হ'লে হ'ব 300 আৰু ইয়াৰ বিস্তৃত ৰূপ হ'ব 300 যোগ 0 যোগ 0। ইয়াৰ পিছত স্থানীয় মান আৰু নিজা মান চাওঁ আহা। দিয়া আছে শতক, দশক, একক। এককৰ ঘৰত দিয়া আছে 5, দশকৰ ঘৰত দিয়া আছে 3 আৰু শতকৰ ঘৰত দিয়া আছে 2। গতিকে 5ৰ স্থানীয় মান 5 1 বা 5 আৰু নিজা মানো 5 আৰু 3ৰ স্থানীয় মান 3 10 বা 30 আৰু নিজা মান 3। এতিয়া চোৱা 2 শতকত আছে হয়নে? গতিকে 2ৰ স্থানীয় মান হ'ব 200। শতকত আছে কাৰণে 2 স্থানীয় মানটো হ'ব 200। 2 লগত 100টো পূৰণ হৈছে কাৰণে শতক পূৰণ হৈছে কাৰণে হ'ব 200 আৰু নিজা মান 2। এইকেইটা বুজি পাইছানে তুমি? 3 দশকৰ ঘৰত আছে কাৰণে 3 লগত 10 পূৰণ হৈছে সেইকাৰণে 3ৰ স্থানীয় মান হ'ব 30 আৰু 5 একৰ ঘৰত আছে 5ৰ লগত 1 পূৰণ হৈছে সেইকাৰণে 5ৰ স্থানীয় মানো 5 আৰু নিজা মানো 5। এতিয়া 3ৰ নিজা মান যদিও 3 ইয়াৰ স্থানীয় মান সেইটো দশকৰ স্থানত আছে কাৰণে তাৰ মানটো হ'ব 30। ঠিক তেনেকৈ শতকত 2টো শতকত থকাৰ কাৰণে তাৰ স্থানীয় মানটো 200 আৰু নিজৰ মানটো সদায় 2। তলত দিয়া আছে চোৱা, সংখ্যা এটাৰ অংকবোৰৰ নিজা মান হ'ল অংকবোৰ নিজে। ধৰি লোৱা 2 3 5 এইটো আটাইকেইটা মিলালে এটা সংখ্যা। ধৰা 235টো হ'ল সংখ্যা আৰু অংক বুলি ক'লে তাত থকা 5 3 2 এইবিলাক সুকীয়া সুকীয়াকৈ একোটা একোটা অংক। আৰু ইয়াত এই অংকবোৰৰ নিজা মান অংকটো নিজে। ধৰা 2 অংকটোৰ নিজা মান 2, 3 অংকটোৰ নিজা মান 3 আৰু 5 অংকটোৰ নিজা মান 5। কিন্তু 5 অংকটো এককৰ ঘৰত থকাৰ কাৰণে তাৰ স্থানীয় মান 5, 3 অংকটো দশকৰ ঘৰত থকাৰ কাৰণে তাৰ স্থানীয় মান 30 আৰু 2 অংকটো শতকৰ ঘৰত থকাৰ কাৰণে তাৰ স্থানীয় মান হ'ব 200। তালিকাখনত ঘেৰ কৰা অংকবোৰৰ স্থানীয় মানৰ নিজা মান লিখোৱা।
তালিকাখনত সংখ্যা দিয়া আছে 123। ইয়াৰ ঘেৰ কৰা আছে 3টোত। 3টো এককৰ ঘৰত আছে কাৰণে তাৰ স্থানীয় মানুহ 3 আৰু নিজা মানুহ 3। ইয়াৰ পিছৰটো চোৱা 130। 130ৰ 3টোত ঘেৰ দিয়া আছে। এতিয়া 3টো আছে দহকৰ ঘৰত, গতিকে তাৰ স্থানীয় মান হ'ব 30। দহকৰ ঘৰত থকাৰ কাৰণে স্থানীয় মান 30। 3 10 বা 30 আৰু তাৰ নিজা মানটো সদায় সেই অংকটোৱে, গতিকে তাৰ নিজা মানটো হ'ব 3। তাৰপিছত আছে 201। 201ৰ স্থান শূন্যত ঘেৰ দিয়া আছে। শূন্যটো দহকৰ স্থানত আছে। শূন্য যি স্থানতে থাকিলেও ইয়াৰ স্থানীয় মান 0 আৰু নিজা মান সদায় 0 হ'ব। ইয়াৰ পিছৰটো আছে 378। 378ৰ 8ত ঘেৰ দিয়া আছে। 8টো আছে এককৰ ঘৰত, গতিকে এককৰ স্থানত থাকিলে ইয়াৰ স্থানীয় মান হ'ব 8। 8 পূৰণ 1 হ'লে 8 হ'ব স্থানীয় মান, আৰু নিজা মান 8 হ'ব। নিজা মান সদায় সেই অংকটো নিজে। আৰু ইয়াৰ পিছত আছে 521। 521ৰ ঘেৰ দিয়া আছে 5ত। 5টো আছে শতকৰ ঘৰত, গতিকে ইয়াৰ স্থানীয় মান হ'ব 5 শতক বা 500। 5 পূৰণ 100 হ'লে হ'ব 500, আৰু ইয়াৰ নিজা মান 5 হ'ব। নিজা মান সদায় অংকটো নিজে। এতিয়া ইয়াৰ পিছত আছে 570। 570ৰ শূন্যত ঘেৰ দিয়া আছে। শূন্যটো আছে এককৰ স্থানত। শূন্যটো এককৰ স্থানত আছে যদিও শূন্যৰ লগত 1 পূৰণ হ'লে 0 হ'ব, গতিকে ইয়াৰ স্থানীয় মান হ'ব 0 আৰু নিজা মানো 0। 0 যি স্থানতে থাকিলেও তাৰ লগত যি সংখ্যা পূৰণ কৰিলেও, 0ৰ লগত যি সংখ্যা পূৰণ কৰিলেও সদায় 0 হয় কাৰণে ইয়াৰ স্থানীয় মানো 0 আৰু অংকবিলাকৰ নিজা মান সংখ্যা অংকটো নিজে, গতিকে ইয়াৰ নিজা মানো 0। একেবাৰে শেষত তলত দিয়া আছে চোৱাচোন। চিন্তা কৰা, সংখ্যা এটাৰ অংকবোৰৰ স্থানীয় মান আৰু নিজা মান একে হ'ব পাৰেনে? তোমালোকে এইটো ভাবি চোৱাচোন। সংখ্যা এটাৰ অংকবোৰৰ স্থানীয় মান আৰু নিজা মান একে হ'ব পাৰেনে? সংখ্যাটো যদি এককৰ ঘৰত থাকে তেতিয়া সংখ্যাটোৰ নিজা মান আৰু স্থানীয় মান একে হয়। বেলেগ স্থানত থাকিলে স্থানীয় মান আৰু নিজা মান বেলেগ বেলেগ হয়, কিন্তু শূন্যৰ ক্ষেত্ৰত সদায় 0 হয়। এইবাৰ আছে সৰু না ডাঙৰ চাওঁ আহা। ৰেণুকা বাইদেৱে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত থকা মুঠা আৰু খোলা কাঠি গণনা কৰিবলৈ দিলে। প্ৰথমে কাংকান আৰু ৰাহুলৰ পাল পৰিল। বাইদেৱে দুয়োগৰাকীক কাঠি ভগাই দি গণনা কৰিবলৈ দিলে আৰু দুয়োগৰাকীয়ে গণনা কৰিলে। প্ৰথমতে আছে 100ৰ মুঠা 2টা, তাৰপিছত 10ৰ মুঠা 1টা আৰু খোলা কাঠি আছে 5ডাল, সমান হ'ল 215। তাৰপিছৰটোত আছে 100ৰ মুঠা 1টা, 10ৰ মুঠা 1টা আৰু খোলা কাঠি 5ডাল, মুঠতে হ'ল 115। এতিয়া কাংকানে কৈছে মোৰ ভাগত বেছি কাঠি আছে। ৰাহুলে কৈছে কেনেকৈ গম পালা? তো কাংকানে কৈছে মোৰ ভাগত 100ৰ মুঠা বেছি আছে, হয়নে? চোৱা, 100ৰ মুঠা কাংকানে গন্তি কৰাত 2টা আছে আৰু ৰাহুলে গন্তি কৰাত 1টা আছে, গতিকে কাংকানে গন্তি কৰাত মুঠ কাঠি বেছি আছে। 215 আৰু 115ৰ ভিতৰত কোনটো ডাঙৰ? 215টো ডাঙৰ। 215ত 100 বেছি আছে, হয়নে? এতিয়া ইয়াৰ পিছৰটোলৈ যাওঁ আহা। তলৰ প্ৰতিযোৰ সংখ্যাৰ ডাঙৰ সংখ্যাটোত শুদ্ধ চিন দিওঁ আহা। ক আছে 151 আৰু 251। ইয়াৰ ভিতৰত কোনটো ডাঙৰ? 151তকৈ 251টো ডাঙৰ, হয়নে? খটোত আছে 271 আৰু 371। ইয়াত 371টো ডাঙৰ। 420 আৰু 220, গতিকে ইয়াত 420টো ডাঙৰ। ঘৰটো আছে 191 আৰু 491। ইয়াত কোনটো ডাঙৰ হ'ব? 491টো ডাঙৰ হ'ব। এতিয়া ৰংমিলি আৰু ইব্ৰাহিমে গণনা কৰা। এতিয়া ৰংমিলিয়ে গন্তি কৰিছে 100ৰ মুঠা আছে 4টা, 10ৰ মুঠা আছে 3টা আৰু কাঠি আছে 1টা। 430 আৰু 1 হ'ব 431, আৰু
ইব্ৰাহিমে গণনা কৰোঁতেও 100ৰ মুঠা আছে 4টা, কিন্তু 10ৰ মুঠা 2টা আৰু খোলা কাঠি আছে 1টা। ইয়াত ইব্ৰাহিমৰ 10ৰ মুঠা 1টা কম আছে, গতিকে ইয়াত কিমান হৈছে 421 হৈছে। ৰং মিলিয়ে কৈছে মোৰ ভাগত বেছি কাঠি আছে। ইব্ৰাহিমে কৈছে হয়তো কাৰণ তোমাৰ হাতত 10ৰ মুঠা বেছি আছে, হয়নে? ৰং মিলিৰ হাতত 10ৰ মুঠা এটা ইব্ৰাহিমতকৈ বেছি আছে, সেইকাৰণে ৰং মিলিৰ হাতত 431টা কাঠি আছে আৰু ইব্ৰাহিমৰ হাতত 421টা কাঠি আছে। দুয়োৰে হাতত 100ৰ মুঠা সমান আছে, কিন্তু ৰং মিলিৰ হাতত 10ৰ মুঠা বেছিকৈ আছে, গতিকে ৰং মিলিৰ হাতত কাঠি বেছি আছে, হয়নে? তলৰ প্ৰতিটো সংখ্যাৰ সৰু সংখ্যাটোত শুদ্ধ চিন দিওঁ। ক আছে 122 আৰু 132, ইয়াৰ সৰুটো হ'ব 122। ইয়াৰ পিছত খটো আছে 314 আৰু 334ৰ সৰুটোত শুদ্ধ চিন দিয়া। কোনটো সৰু হ'ব? 314টো সৰু। তাৰপিছত গ আছে 257 আৰু 287, ইয়াৰ ভিতৰত সৰু হ'ব 257টো। ঘ আছে 221 আৰু 291, ভিতৰত সৰুটোত শুদ্ধ চিন দিব লাগে। ইয়াৰ ভিতৰত 221টো সৰু। এতিয়া ডেবিট আৰু ৰূপহীৰ গণনা। ৰূপহী গণনা কৰিলে 100ৰ মুঠা আছে 3টা, 10ৰ মুঠা 1টা আৰু কাঠি খোলা কাঠি আছে 1টা। 100 3টা, 300 আৰু 10ৰ মুঠা 1টা 10 আৰু খোলা কাঠি 1টা, মুঠ হ'ব 311। এতিয়া ডেবিটে গন্তি কৰিলে 100ৰ মুঠা 3টা, 10ৰ মুঠা 1টা আৰু খোলা কাঠি 7টা, গতিকে মুঠতে হ'ব 317টা। এতিয়া ৰূপহীয়ে কৈছে মোৰ হাতত তোমাতকৈ কম কাঠি আছে। তো ডেবিটে কৈছে ঠিকেই, কাৰণ মোৰ হাতত খোলা কাঠি বেছি আছে। দুয়োটাৰে হাততে বাকী মুঠা সমানে আছিলে, কিন্তু ডেবিটৰ হাতত খোলা কাঠি বেছি আছে কাৰণে ডেবিটৰ হাতত মুঠ কাঠি বেছি আছে। এতিয়া লিখা আছে দুয়োৰে হাতত 100 আৰু 10ৰ মুঠা সমান আছে, কিন্তু ডেবিটৰ হাতত ৰূপহীতকৈ খোলা কাঠি বেছি আছে, হয়নে? আৰু সেইবাবে ডেবিটৰ হাতত ৰূপহীতকৈ কেইডালমান কাঠি বেছি আছে। বাঢ়িলে ডাঙৰ সংখ্যাটোত ঘেৰ দিব। ক আছে 120 আৰু 125, ইয়াৰ ভিতৰত 125টো ডাঙৰ। 311 আৰু 310, 311টো ডাঙৰ। 133 আৰু 135ৰ ভিতৰত 135টো ডাঙৰ। 125 আৰু 127ৰ 127টো ডাঙৰ। 231 আৰু 213ৰ 231টো ডাঙৰ। প্ৰথমটো আছে 437 আৰু 439ৰ 439টো ডাঙৰ। ইয়াত মই ডাঙৰকেইটাত ঘেৰ দি দিছোঁ। তাৰপিছত আছে তলৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। 125 আৰু 87ৰ ভিতৰত ক 87 ডাঙৰ, কাৰণ ইয়াৰ একক ঘৰৰ অংকটো 7, কিন্তু 125ৰ একক ঘৰৰ অংকটো 5। এইটো শুদ্ধ হয়নে? এইটো শুদ্ধ নহয়। খ আছে 87 ডাঙৰ, কাৰণ ইয়াত দশক ঘৰৰ অংকটো 8, কিন্তু 125ৰ দশক ঘৰৰ অংকটো 2। এইটো উক্তি শুদ্ধনে? এইটো শুদ্ধ নহয়। গ আছে 125 ডাঙৰ, কাৰণ ইয়াত শতকৰ ঘৰত 1 আছে, কিন্তু 87ত শতকৰ ঘৰত একো সংখ্যা নাই। এইটো শুদ্ধ হয়নে? শতক মানে 3টা অংক থকা সংখ্যাটো ডাঙৰ হ'বনে 2টা অংক থকা সংখ্যাটো ডাঙৰ হ'ব? নিশ্চয় 3টা অংক থাকিলে ডাঙৰ হ'ব। 125 আৰু 87, 87ত 100তকৈও কম আছে, কিন্তু 125ত 100তকৈ বেছি আছে, গতিকে 125টো ডাঙৰ। ওপৰৰ সংখ্যা দুটা আমি আন ধৰণে তুলনা কৰিব পাৰোঁ নেকি? চিন্তা কৰি লিখা। আন ধৰণে লিখিব পাৰি। 125 3টা অংকৰে গঠিত সংখ্যা আৰু 87 2টা অংকৰে গঠিত সংখ্যা। 3টা অংকৰে গঠিত সংখ্যা 2টা অংকৰে গঠিত সংখ্যাতকৈ ডাঙৰ হয়। এইটো এনেকৈ লিখিব পাৰি। তলৰ প্ৰতিটো সংখ্যাৰ ডাঙৰ সংখ্যাটোত ঘেৰ দিওঁ।
421 425 ইয়াৰ 425টো ডাঙৰ কাৰণে 425ত ঘেৰ দিয়া আছে 327 320 ইয়াৰ 327টো ডাঙৰ 327ত ঘেৰ দি দিছোঁ 233 আৰু 238টো ডাঙৰ গতিকে 238ত ঘেৰ হ'ব ঘৰ আছে 428 আৰু 348 ইয়াত 428টো ডাঙৰ গতিকে 428ত ঘেৰ দিছোঁ ইয়াত আছে তলৰ সংখ্যাকেইটাৰ সৰু সংখ্যাটোত ঘেৰ দিওঁ আহা এতিয়া 220 আৰু 202 ইয়াত 202টো সৰু কাৰণে 202ত ঘেৰ দিছে ঘৰ আছে 481 আৰু 389 এতিয়া 481তকৈ 389 সৰু কাৰণে 389ত ঘেৰ দিছোঁ এতিয়া 388 বা 388তকৈ 288 সৰু গতিকে 288ত ঘেৰ দিছোঁ 440 আৰু 448ৰ ভিতৰত 444 আৰু 448ৰ ভিতৰত 444টো সৰু কাৰণে ইয়াত ঘেৰ দিছোঁ এতিয়া দিয়া আছে ডাঙৰ সৰু আৰু সমান চিনৰ লগত পৰিচয় অহা এই চিনটো মানে গ্ৰেটাৰ দেন স্মলাৰ দেন বুলি কয় যদি এই চিনটো আছে এনেকৈ এই বহল ছাইডটো যোনফালে থাকিব সেইফালেখিনি ডাঙৰ আৰু এইফালৰখিনি আগফালে সৰু যোনখিনি সৰু আছে সেইখিনি হ'ব সৰু গতিকে ইয়াত চোৱা ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ফুল আছে ইয়াত এটা দুটা তিনিটা ফুল আছে গতিকে এই চিনটো এনেকৈ হ'ব আগফালে সৰু জোঙাল ফালে সৰু আৰু এইফালে বহল ফালে ডাঙৰ ঠিক তেনেকৈ ইয়াত চোৱা ইয়াত পখিলাকেইটা আছে এটা দুটা তিনিটা চাৰিটা আৰু ইয়াত 1 2 3 4 5 6 গতিকে এইফালে ডাঙৰ হয়নে এইফালে ডাঙৰ এইফালে সৰু এই যোনফালে সৰু থাকে মিহিকৈ থাকে এইফালে সৰু আৰু এইফালে ডাঙৰ ঠিক তেনেকৈ ইয়াত আকৌ চাকি ইফালেও দুটা ইফালেও চাৰিটা ইফালেও চাৰিটা গতিকে দুইফালে সমান গতিকে এডাল সমান চিন দিয়া হৈছে তাৰপিছত তলৰ ছবিবোৰ গণনা কৰি খালী বাকচত ডাঙৰ সৰু বা সমান চিন বহুৱা ইয়াত এতিয়া লাডু আছে কিমান এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে ইয়াত কি চিন হ'ব ইয়াত হ'ব সমান চিন আৰু ইয়াত আছে তিনিটা চাৰিটা আৰু ইয়াত চাৰিটাতকৈ বেছি আছে 1 2 3 4 5 6 7 গতিকে এইফালে ডাঙৰ আৰু এইফালে সৰু হ'ব এনেকৈ লিখিব লাগে তাৰপিছত ইয়াত চোৱা কলম আছে তিনিটা আৰু এইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা গতিকে কোনফালে ডাঙৰ হ'ব এইফালে ডাঙৰ হ'ব এইটো চিনটো এনেকুৱা হ'ব আৰু ইয়াত চোৱা ইয়াত আছে এটা এখন ইয়াত আছে 1 2 3 4 5খন গতিকে এইফালে ডাঙৰ আৰু এখন থকা ফালে সৰু হ'ব এতিয়া চোৱা খালী বাকচত ডাঙৰ সৰু বা সমান চিন বহাওঁ 123টো 121তকৈ ডাঙৰ গতিকে 123ৰ ফালে ডাঙৰ হ'ব 491 472 491টো ডাঙৰ গতিকে 491 ফালে ডাঙৰ হ'ব 300 আৰু 301 300টো সৰু 301টো ডাঙৰ গতিকে 301ৰ ফালে ডাঙৰ হ'ব এনেকৈ দিব লাগিব 137 137 দুইটা সমান গতিকে এইটো হ'ব সমান চিন তাৰপিছত আছে 344 আৰু 244 344 ডাঙৰ গতিকে চিনটো হ'ব এনেকুৱা 99 99 দুইফালে সমান গতিকে ইয়াত হ'ব সমান চিন 210 101 210টো ডাঙৰ গতিকে চিনটো হ'ব এনেকুৱা যোনটো ডাঙৰ এই ডাঙৰ ফালটোৰ চিনটোৰ ডাঙৰ ছাইডটো এইফালে আৰু সৰু ছাইডটো ইফালে 473 আৰু 437 ডাঙৰ গতিকে ডাঙৰ চিনটো ইফালে হ'ব এতিয়া ডাঙৰ আৰু সৰু চিন তোমালোকে ভালকৈ বুজি পালানে এতিয়া চোৱা
ৰঙা ৰঙৰ ওচৰৰ অংকটোৰ পৰা আৰম্ভ কৰি কাৰ চিনৰ দিশেৰে গৈ সংখ্যা গঠন কৰোঁ আহা 1 2 3 ৰে এতিয়া ইয়াত আছে ৰঙা ৰঙৰ পৰা আৰম্ভ কৰিছে কাৰ চিন এইফালে আহিছে প্ৰথমতে 1 তাৰপিছত 2 তাৰপিছত 3 গতিকে 1 2 3 এই সংখ্যাটো হ'ব 123 ইয়াৰ পিছত ৰঙা ৰংটো ক'ত আছে 1ত আছে তাৰপিছত কাৰ চিনৰ দিশৰে আহিছে 1 3 তাৰপিছত এইফালে গৈছে 2 গতিকে সংখ্যাটো হ'ব 1 3 2 এতিয়া 132 ইয়াৰ পিছৰটো চোৱা ৰঙা ৰংটো আছে 2ত কাৰ চিন গৈছে 3 ৰ ফালে 2 3 তাৰপিছত এনেকৈ আছে কাৰ চিন 1 2 3 1 গতিকে সংখ্যাটো হ'ব 2 3 1 মানে 231 তাৰপিছৰটো চোৱা ৰঙা ৰংটো আছে 2ত কাৰ চিন আছে এনেকৈ ওপৰলৈ 2 ৰ পৰা 1 লৈ গৈছে 2 1 3 2 1 3 গতিকে সংখ্যাটো হ'ব 213 2 1 3 213 ঠিক তেনেকৈ আছে এইটো চোৱা 3 এইটো ৰঙা ৰংটো আছে 3 ৰ পৰা কাৰ চিন এইফালে গৈছে 3 1 2 মানে 3 1 2 মানে 312 এইটো চোৱা ঠিক তেনেকৈ 3 2 1 3 2 1 আকৌ 4 2 0 ৰে সংখ্যা গঠন 4 2 0 গতিকে হ'ব এইটো 420 তাৰপিছত আছে 4 পৰা এবাৰ কাৰ চিন আহিছে এইফালে তাৰপিছত এইফালে এনেকৈ 402 মানে 402 তাৰপিছত চোৱা ইয়াত আছে 2ত আছে ৰঙা চিনটো আছে 2ত 2 ৰ পৰা কাৰ চিন গৈছে এইফালে 204 মানে 204 তাৰপিছতটো কি আছে 2 ৰ পৰা কাৰ চিন গৈছে ওপৰ ফালে 240 মানে 240 মানে সংখ্যাটো হ'ব 240 240 এইটো সংখ্যাটো দেখিবলৈ ধৰিব পৰা নাই নেকি 240 ঠিক আছে নে এতিয়া চোৱা 18 নম্বৰ পৃষ্ঠাৰ প্ৰথমতে আছে সংখ্যা গঠন কৰোঁ আহা ক দিয়া আছে 5 2 7 এই সংখ্যাকেইটাৰে এই অংককেইটাৰে এটা কেইটা সংখ্যা গঠন কৰিব পাৰি আমি সংখ্যা গঠন কৰোঁ আহা এতিয়া 5 2 7ৰে আমি প্ৰথমতে লিখিছোঁ 7 5 2 মানে 752 আকৌ যদি 7টো প্ৰথমতে লিখোঁ 7 2 5 তেতিয়া হ'ব 725 তাৰপিছত 5টো আগত লিখিলে 5 7 2 মানে 572 তাৰপিছত 527 তাৰপিছত 2টো প্ৰথমলৈ আনিলে 2 7 5 মানে 275 আকৌ 2 5 7 মানে 257 গতিকে 5 2 7ৰে আমি এইকেইটা সংখ্যা গঠন কৰিব পাৰোঁ তাৰপিছত খটো চোৱা 2 3 4 2 3 4 প্ৰথমতে যদি আমি 4টো আগত লিখোঁ 4 3 2 432 4 2 3 423 3টো আগলৈ আনিলে 3 4 2 342 3 2 4 324 তাৰপিছত 2টো প্ৰথমতে লিখিলে 243 আৰু 234 আমি এইকেইটা সংখ্যা পাব পাৰোঁ ইয়াৰ পিছত চোৱা তলত দিয়া অংককেইটাৰে কি কি সংখ্যা গঠন কৰিব পাৰি লিখোঁ আহা আৰু ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাত ক্ৰমে নীলা আৰু ৰঙা ৰং দিয়া আটাইতকৈ ডাঙৰটোত নীলা ৰং আৰু আটাইতকৈ সৰুটোত ৰঙা ৰং দিব লাগে এতিয়া 1 3 4 আমি সংখ্যাকেইটা লিখিলোঁ আহা 1 3 4 লিখিব পৰা আমি সংখ্যাকেইটা পালোঁ 431 413 341 314 143 আৰু 134 ইয়াৰ আটাইতকৈ ডাঙৰ হ'ব 431 ইয়াত নীলা ৰং কৰিলোঁ আটাইতকৈ সৰু হ'ব 134 ইয়াত আমি কৰিলোঁ ৰঙা ৰং ঠিক আছেনে ইয়াৰ পিছত 0 3 1ৰে গঠন কৰিব পৰা সংখ্যাকেইটা চাওঁ আহা
এতিয়া প্ৰথমতে 3টো যদি আগত দিওঁ 3 1 0 মানে 310 301 130 103 31 আৰু 13 পাম। ইয়াত এটা কথা মন কৰিবলগীয়া, যদি কোনো এটা সংখ্যাৰ বাওঁফালে 0 থাকে তেতিয়া সংখ্যাটোৰ মানৰ কোনো পৰিৱৰ্তন নহয়। 031 মানে 31 বা 0টো নিলিখাকৈ যদি 31 31 লিখা হয় দুইটা সংখ্যাৰে দুইটাই একেটা সংখ্যাকে বুজাব, 31 বুজাব। ঠিক তেনেদৰে 013 হ'লেও 13 বা 13 হ'লেও 13, 0টো বাওঁফালে আগত থাকিলে সংখ্যাটো কোনো মানৰ পৰিৱৰ্তন নহয়। এইটো আমি জানিবলগীয়া কথা। গতিকে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 310 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব 13। আটাইতকৈ ডাঙৰ সংখ্যাটো নীলা ৰং আৰু আটাইতকৈ সৰু সংখ্যাটো আমি ৰঙা ৰং কৰি দিছোঁ। এতিয়া চোৱা, খেলো আহা। 400ৰ পৰা 25কৈ আগুৱাই সংখ্যাবোৰ বাকচত লিখোঁ। 400ৰ পৰা 25কৈ আগুৱালে হ'ব 25কৈ আগুৱালে হ'ব 425 450 475 আৰু 500। 300ৰ পৰা তেনেকৈ 6কৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখোঁ। 300ৰ পৰা 6কৈ যদি পিছুৱাই যাওঁ তেতিয়া পাম আমি 294 288 282 276 270 264 258 252 246 আৰু 240। এতিয়া তলৰ তালিকাখনলৈ চোৱাচোন। তলৰ তালিকাখনত দিয়া আছে 399 400 401 402 403 404 405 406 407 408 409 410। এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰসমূহ ওপৰৰ তালিকাখনত বিচৰা। প্ৰথম প্ৰশ্নটো আছে 402 লগত 1 যোগ কৰিলে কিমান পাম? 402 লগত 1 যোগ কৰিলে হ'ব 403। ইয়াৰ পিছতো আছে 402 পৰা কেইঘৰ আগুৱালে 409 পাম। 402 পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ আগুৱালে 409 পাম। তাৰপিছত চোৱা, 402 পৰা 2 বিয়োগ কৰিলে কিমান পাম? 402 পৰা 2 বিয়োগ কৰিলে আমি 400 পাম। 407ৰ পৰা 3 ঘৰ পিছুৱালে কি সংখ্যা পাম? 407ৰ পৰা 3 ঘৰ পিছুৱালে আমি পাম 404। ইয়াৰ পিছত চোৱা, মই কোন কোৱা। প্ৰথমতে আছে মোৰ লগত 3 7 আৰু 2 আছে। মই 300তকৈ সৰু সংখ্যা। মোৰ এককৰ স্থানত 7 আছে। মই কোন? এতিয়া কি কৈছে ভালদৰে মন কৰা। মোৰ লগত আছে 3 7 আৰু 2। মই 300তকৈ সৰু। 300তকৈ সৰু মানে শতকৰ ঘৰত হ'ব 2 আৰু এককৰ ঘৰত কি আছে বুলি কৈছে? এককৰ স্থানত আছে 7। আমি এককৰ ঘৰত পালোঁ 7 আৰু শতকৰ ঘৰত পালোঁ 2, গতিকে দশকৰ ঘৰত হ'ব 3। এতিয়া সংখ্যাটো হ'ব 2 3 7, গতিকে সংখ্যাটো হ'ব 237, হয়নে? এইবাৰ চোৱা, সকলো মোতকৈ ডাঙৰ। মোতকৈ সকলো ডাঙৰ। যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা। মই কোন? সংখ্যাটো কি হ'ব ভাবাচোন বাৰু। প্ৰথমতে কৈছে সকলো মোতকৈ ডাঙৰ, মানে সকলো সংখ্যা সেই সংখ্যাটোতকৈ ডাঙৰ। যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা। মানে ধৰি লোৱা 1ৰ লগত 1 যোগ কৰিলে পাম 2, 2ৰ লগত যদি 1 যোগ কৰোঁ তেতিয়া পাম 3, 3ৰ লগত যদি 1 যোগ কৰোঁ তেতিয়া পাম 4। তেনেকৈ যিকোনো সংখ্যাৰ লগতে যদি 1 যোগ কৰোঁ আমি সেই সংখ্যাটোৰ ঠিক পিছৰ সংখ্যাটো পাম আৰু 1টোতকৈ গোটেইখিনি সংখ্যা ডাঙৰ। গতিকে সংখ্যাটো হ'ব মই কোন, মানে সংখ্যাটো হ'ব 1। এইটো ভিডিঅ'ত আমি 3য় শ্ৰেণীৰ গণিতৰ প্ৰথমটো পাঠ শেষ কৰিছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই এইটো ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি গণিতৰ 2 নম্বৰ পাঠৰ পৰা আৰম্ভ কৰিম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকে পৰৱৰ্তী ভিডিঅ'সমূহ সহজে পাব পাৰা। ধন্যবাদ।